নমস্কাৰ ৰাইজ, আজি 514তম বীৰ চিলাৰায় দিৱস উদযাপন লাচিমপাৰ গাঁৱত হৈ আছে আৰু এই চিলাৰায় দিৱস উদযাপনৰ বৰ্তমানলৈকে পতাকা উত্তোলন হ'ল। অলপ পলমকৈ অহাৰ বাবে পতাকা উত্তোলন হৈ গৈ এতিয়া চিলাৰায়ৰ স্মৃতি দৰ্পণ বা শ্ৰদ্ধা জ্ঞাপন কৰি আছে আৰু সকলোৱে বীৰ চিলাৰায়লৈ ফুল পুষ্পদৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে আৰু ইতিমধ্যে পতাকা উত্তোলন হৈ গ'ল। মই অলপ পলম হোৱাৰ বাবে আপোনালোকলৈ পতাকা উত্তোলনৰ সেই বিশেষ প্ৰাকখন দেখাবলৈ মই ক্ষমা প্ৰাৰ্থী আৰু এতিয়া সকলোৱে বিশ্ব মহাবীৰ চিলাৰায় আমাৰ ৰাজবংশী সমাজৰ প্ৰেৰণাদাতা। এই তেখেতৰ প্ৰেৰণাতে আমি আগুৱাই গৈ আছোঁ। তেখেত হ'ল চিলাৰায় দেৱান। সেই চিলাৰায়ৰ জাতিৰ মতে আমাৰ ৰাজবংশীখিনিও এককালত আমি দেৱান লিখিছিলোঁ, কালক্ৰমত দেহান। এতিয়া ধৰক পুনৰবাৰ নমস্কাৰ ৰাইজ, আপোনালোকে ভিডিঅ'খন প্ৰথমৰ পৰা শেষলৈকে উপভোগ কৰক আৰু আধাতে এৰি নিদিব, স্কিপ কৰি নাযাব। ইয়াত ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা শোভাযাত্ৰালৈকে আৰু গধূলি সন্ধিয়া বন্তি প্ৰজ্বলনলৈকে ভিডিঅ'খনত সকলো আছে। আপোনালোকে সুন্দৰকৈ উপভোগ কৰি যাওক আৰু এটাকৈ লাইক কৰি দিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু এইমাত্ৰ মই ফুল দি চিলাৰায়ক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু জয় শুক্লদাস। আপোনালোকে ভিডিঅ'খন প্ৰথমৰ পৰা শেষলৈকে উপভোগ কৰক আৰু ইয়াতে কি হৈ আছে কি নাই সকলো দেখাবলৈ চেষ্টা কৰিম। এইখন এতিয়া শোভাযাত্ৰা ওলাইছে, শোভাযাত্ৰাখন আপোনালোকে উপভোগ কৰক। স্বাগতম জনাইছোঁ ৰাইজ আপোনালোকক বীৰ চিলাৰায় দিৱস উপলক্ষে। জয় শুক্লদাস, জয় কোচাগুঞ্জি, জয় নৰনাৰায়ণ, জয়। আপোনালোকে শোভাযাত্ৰা সম্পূৰ্ণৰূপে উপভোগ কৰক।
রাজ্যভিত্তিক এজিপির জেনারেল সেক্রেটারি মাননীয় শ্রী সুজিত জ্যোতি দাস মহাশয়ক এখন ফুলাম ৰাজবংশী ফুলাম গামোচাৰে নীলিমা ৰাজবংশীয়ে আদৰিব। আমাৰ মাজত উপস্থিত আছে হৰিনগৰ গাঁও আৰু আজি চিলাৰায় দিৱস উদযাপন উপলক্ষে এখন স্মৃতি গ্ৰন্থ মঞ্চত গণ্যমান্য ব্যক্তিসকলে এখন স্মৃতি গ্ৰন্থ চিলাৰায় দিৱস উপলক্ষে এখন গ্ৰন্থ উন্মোচন কৰে আৰু এই গ্ৰন্থখনত চিলাৰায় দিৱসৰ লগতে কাছাৰ জিলাৰ গাঁওসমূহৰ বিষয়ে বা ৰাজবংশীসকলৰ বিষয়ে সকলো চমুকৈ উত্থাপন কৰিছে। আপোনালোকে কিতাপখন পাৰিলে পঢ়িব আৰু ভাই বন্ধু আই মাতৃ যুৱক যুৱতী আৰু কণ কণ শিশুসকল, আজি 514তম বিশ্ববীৰ চিলাৰায়ৰ জন্ম জয়ন্তীৰ মুকলি সভাত এই বীৰজনা আৰু বৰাকৰ অসমীয়া সমাজৰ কথা দাঙি ধৰিলোঁ। মহাৰাজ নৰনাৰায়ণৰ ৰাজত্বকালত আৰু ভাতৃ শুক্লদাস ওৰফে চিলাৰায়ৰ দিগ্বিজয়ৰ সময়ত এই কাছাৰ ৰাজ্যখন কোচ ৰাজ্যৰ অধীনলৈ আনে। আগতে ত্ৰিপুৰা ৰজাৰ অধীনত এই কাছাৰ ৰাজ্যখন আছিল। চিলাৰায় আহোঁতে বহু কোচ হৈ যায়। খাছপুৰৰ আশে পাশে বসতি স্থাপন কৰি এই কোচ ৰাজবংশী গাঁওখিনি আজিও বিদ্যমান। বৰাক উপত্যকাৰ অসমীয়া অধ্যুষিত গাঁওবোৰৰ উন্নয়নৰ শিক্ষা সংস্কৃতি আৰু মৰ্যাদাৰ হকে অহুপুকুত অস্তিত্ব হৈ পৰিলেহেঁতেন। বৰাক উপত্যকাত থকা খিলঞ্জীয়া অসমীয়া লোকসকলৰ দুটি ঠাই, কোচ ৰাজবংশী দেৱান চুতীয়া আৰু কোচ। কোচ ৰাজবংশী ঠালটি কোচ সেনাপতি বীৰ চিলাৰায়ৰ লগত অহা বুলি বুৰঞ্জীয়ে কৈ গৈছে। দ্বিতীয় ঠালটি চুতীয়া মানৰ আক্ৰমণৰ সময়ত আত্মৰক্ষা হেতু বৰাক উপত্যকালৈ আহি ইয়াত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। বৰাক উপত্যকাত বৰ্তমানে অস্তমিত হ'বলৈ ধৰা এই জনগোষ্ঠীসমূহৰ অস্তিত্ব আজি প্ৰায় সংকটৰ গৰাহত। বিভিন্ন প্ৰতিকূল পৰিৱেশৰ মাজত জীৱন নিৰ্বাহ কৰা এই বৰাক পৰীয়া অসমীয়া সমাজৰ অৱস্থা অতি দুখজনক। সকলো ধৰণৰ চৰকাৰী পৃষ্ঠপোষকতাৰ পৰা বঞ্চিত এইসকল লোকৰ জীৱন জীৱিকাৰ মানদণ্ড দিনে দিনে নিম্নৰ পৰা নিম্ন স্তৰলৈ প্ৰভাৱিত হৈ আছে। বিভিন্ন ধৰণৰ নিগম নিকায় বৰ্ড আদিত জনপ্ৰতিনিধি নথকাত মাত মতাৰ মানুহৰ অভাৱ ঘটিছে। সকলো ধৰণৰ সুযোগ সুবিধাৰ পৰাও এইসকল বঞ্চিত। অদূৰ ভৱিষ্যতে যদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন জাতীয় সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান বুদ্ধিজীৱীয়ে বৰাকৰ সংখ্যালঘুসকলৰ প্ৰতি আগবাঢ়ি নাহে, তেনেহ'লে সময়ৰ সোঁতত এই লোকসকলৰ অস্তিত্ব অধিক অৱনতি হোৱাৰ উপক্ৰম হ'ব। মহাৰাজ নৰনাৰায়ণ আৰু যুৱৰাজ শুক্লধ্বজৰ ৰাজত্বকালত অসমীয়া সাহিত্য সংস্কৃতি বৃদ্ধি লাভ কৰি উন্নতিৰ শীৰ্ষবিন্দুত উপনীত হৈছিল। নৰনাৰায়ণ আৰু শুক্লধ্বজৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত বৈষ্ণৱ মতবাদ আৰু সাহিত্য চৰ্চাই অভূতপূৰ্ব প্ৰেৰণা লাভ কৰি জনসাধাৰণৰ জ্ঞানৰ পোহৰ বিকিৰণ কৰিছিল। সুবিশাল কামতা সাম্ৰাজ্যৰ প্ৰশাসনৰ গুৰুদায়িত্ব অতি দক্ষতাৰে পালন কৰাৰ উপৰিও ধৰ্ম চৰ্চা, সংগীত চৰ্চা আদি আৰু সাৰৱতী নামক ভাষ্য টীকা গ্ৰন্থখনে ৰচনা কৰিছিল। এই সাৰৱতী গ্ৰন্থখন কবি জয়দেৱৰ গীত গোবিন্দমৰ পৰাই টীকা ভাষ্য ৰচনা কৰিছিল। ইয়াৰ দ্বাৰাই বুজা যায় যে শুক্লদাস ওৰফে চিলাৰায় কেৱল সংস্কৃতজ্ঞ পণ্ডিতেই নাছিল, প্ৰদান কৰিছে। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। ধন্যবাদ।